মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কৰিছা অহা 2.3 ঠিক আছে। ইয়াৰ আগত কৰিছা অহা 2.1 আৰু 2.2 ডিসকাস কৰা হৈ গ'ল ঠিক আছে। এটো তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে ৰেখা আৰু কোণ অৰ্থাৎ লাইনস এণ্ড এংগলছ হেতু চেপ্টাৰৰ 3 নম্বৰ এক্সাৰসাইজ হয় অৰ্থাৎ 3 নম্বৰ কৰিছা অহা হয় ঠিক আছে। কৰিছা অহা 1.2 আৰু 1.1 আৰু 1.2 আলোচনা কৰা শেষ হ'ল। এবিলাক আলোচনা কৰা শেষ হ'ল। তোমালোকে যদি চোৱা নাই ভিডিঅ' তেনেহলে প্লেলিষ্টৰ পৰা চাব পাৰিবা ঠিক আছে। আজি আলোচনা কৰিম কৰিছা অহা 2.3 এইটো ঠিক আছে। এটো কৰিছা অহা এই আলোচনা কৰা হ'ব ঠিক আছে। ইয়াৰ পিছৰ যেটো কৰিছা অহা আছে 2.4 হেতু ভিডিঅ ডেসক্ৰিপচনত আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা ওকে। তো চোৱা ইয়াত তোমালোকক দিছে কৰিছা অহা 2.3। তো চোৱা ইয়াত কৈছে তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12 টা সমান ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মান কিমান হ'ব? তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা ঠিক আছে। ইয়াত তোমালোকক কিছুমান বৃত্ত দিছে ঠিক আছে। আৰু বৃত্তবিলাকক কি কৰিছে এটাকৈ দুটাকৈ তিনিটাকৈ চাৰিটাকৈ পাঁচটাকৈ ছয়টাকৈ সাতটাকৈ আঠটাকৈ দহটাকৈ 12টাকৈ কি কৰিছে সমান ভাগত ভাগ কৰিছে ঠিক আছে। প্ৰতিটো ভাগত কিমান ডিগ্ৰীকৈ কোণ আছে হেতু তোমালোকক লিখিবলৈ দিছে ঠিক আছে। তো চোৱা এই যেটো হেৰি বৃত্ত আছে এই বৃত্তটোত অনলি এনেকুৱা কি কৰিছে এটা ৰশ্মি আঁকিছে ঠিক আছে। এটা ৰশ্মিৰ মূৰত এটা বিন্দু দিছে চোৱা ঠিক আছে। তো এই বিন্দুটোৱে ইয়াত কি কৰিছে সম্পূৰ্ণ কোণ উৎপন্ন কৰিছে ঠিক আছে। সম্পূৰ্ণ কোণ উৎপন্ন কৰিছে আৰু সম্পূৰ্ণ কোণৰ যোগ কিমান 360 ডিগ্ৰী ঠিক আছে। কোণৰ একক কি কোণৰ একক হৈছে ডিগ্ৰী ঠিক আছে ডিগ্ৰী ওকে। আৰু ডিগ্ৰী চিনটো সদায় যিমান ডিগ্ৰী কোণ হ'ব সেই সংখ্যাটোৰ ওপৰত বহিব ঠিক আছে। সম্পূৰ্ণ কোণ কিমান 360 ডিগ্ৰী মানে আটাইতকৈ ডাঙৰ কোণটো হৈছে 360 ডিগ্ৰী ঠিক আছে। তাৰ পিছত চোৱা ইয়াত কি হৈছে ইয়াত এই বৃত্তটোক সমান সমানভাৱে দুটা ভাগ কৰিছে ঠিক আছে। গতিকে ইয়াত কি কৰা হৈছে ইয়াত অনলি এটা ৰেখা দিয়া হৈছে, তাৰ মানে গোটেইখিনি কোণক বুজোৱা হৈছে ঠিক আছে। গোটেইখিনি কোণক বুজোৱা হৈছে, কিন্তু ইয়াত কি কৰিছে ইয়াত এটা সম্পূৰ্ণ ৰেখা দি বৃত্তটোক দুটা ভাগ কৰি কি কৰিছে আধাখিনি কি কৰিছে আধাখিনি কোণক দেখাইছে। তাৰ মানে এই 360 ডিগ্ৰী কোণ যে আছে হেতুক দুভাগ কৰিছে ঠিক আছে। দুভাগ কৰিলে 360 ডিগ্ৰী যদি তোমালোকে দুভাগ কৰা তেনেহলে কিমান পাবা 360 তোমালোকে দুভাগ কৰা 3 যাব এবাৰ 2 লিখিবা ঠিক আছে। 1 6 নামে আহিব 16 কিমান বাৰ যাব 8 বাৰ যাব 0 আছে 0 আছে 0টো তলত আহিব আৰু তোমালোকে ওপৰত লিখিব লাগিব এটা 0 তেনেহলে তোমালোকে 180 পাবা। গতিকে ইয়াত বহিব 180 ডিগ্ৰী ঠিক আছে। অৰ্থাৎ সম্পূৰ্ণ কোণ হৈছে 360 ডিগ্ৰী, তাৰ আধা হৈছে কিমান 180 ডিগ্ৰী। ইয়াত তোমালোকে 360 বুলি লিখিবা ঠিক আছে 360 ডিগ্ৰী বুলি লিখিবা। ইয়াত চোৱা ইয়াত মই তোমালোকক ভালকৈ দেখাই দিছো এই যেটো সম্পূৰ্ণ কোণ আছে এইখিনি হৈছে 360 ডিগ্ৰী ঠিক আছে। এই সম্পূৰ্ণ কোণটো কি কৰিছে তিনিটা ৰেখাৰে তিনিটা ভাগত ভাগ কৰিছে। গতিকে এই যে 360 ডিগ্ৰী আছে এই 360 ডিগ্ৰী কি কৰিছে 360ক 3ৰে ভাগ কৰিব লাগিব, তেনেহলে আমি এটা ভাগত কিমান ডিগ্ৰী কোণ আছে হেতু আমি পাম ঠিক আছে। কিয় মই তোমালোকক আকৌ বুজাই দিছো এক সেকেন্ড ওয়েট কৰা। চোৱা মই তোমালোকক জুম কৰি দেখাই দিছো চোৱাচোন ইয়াত কি হৈছে ইয়াত এই যেটো সম্পূৰ্ণ কোণ আছে এই সম্পূৰ্ণ কোণটোক তিনিটা বাহুৰে ভাগ কৰা হৈছে ঠিক আছে। তিনিটা বাহুৰে ভাগ কৰা হৈছে, ভাগ কৰি এই এটা কোণক অৰ্থাৎ এটা ভাগত থকা কোণখিনি দেখুওৱা হৈছে এইখিনি কোণক দেখুওৱা হৈছে। অৰ্থাৎ এইখিনি কোণ কিমান তোমালোকক ক'বলৈ দিছে ঠিক আছে। গতিকে এইখিনি কোণ কিমান হ'ব 360 ডিগ্ৰী এভাগ হ'ব, কাৰণ গোটেইখিনিৰ এভাগ ঠিক আছে। মানে গোটেইখিনি তিনিটা ভাগ কৰা হৈছে আৰু এইটো তিনিটা ভাগৰ এভাগ হয় ঠিক আছে। গতিকে ইয়াত যিমান আছে ইয়াত সিমান আছে ইয়াতো সিমানে আছে ঠিক আছে। গতিকে আমি যদি 3ৰে 360ক ভাগ কৰি দিওঁ তেনেহলে ওলাবলগীয়া কোণৰ মাপ পাই যাম ঠিক আছে। তোমালোকে এতিয়া 3ৰে ভাগ কৰিব লাগিব। চোৱা
ইয়াত 3 এবাৰ যায় 6 যায় দুবাৰ ঠিক আছে সৰি তোমালোকে ওপৰত লিখিব লাগিব ঠিক আছে 36 ইয়াত 0 এটা আহি যাব যেহেতু ইয়াত সম্পূৰ্ণভাৱে হৰণ গৈছে গতিকে 0 আহি যাব ওপৰত 0 এটা যাব আৰু মানে লাগি যাব তো তোমালোকে ইয়াত লিখিব লাগিব 120 ডিগ্ৰী বুজিছানে এইদৰে ওকে তো আশা কৰোঁ তোমালোকে এইবিলাক বুজি পাইছা ওকে ইয়াত 360 ডিগ্ৰী কি কৰা হৈছে চাৰিটা সমান ভাগত ভাগ কৰা হৈছে ঠিক আছে এটো যিমান ডিগ্ৰী ইয়াত যিমান ডিগ্ৰী কোণ আছে ইয়াত হিমান ডিগ্ৰী কোণে আছে ইয়াতো হিমান ডিগ্ৰী কোণে আৰু ইয়াতো হিমান ডিগ্ৰী কোণে মানে 360 কি কৰা হৈছে 360 চাৰিটা সমান ভাগত ভাগ কৰিছে গতিকে তোমালোকে 4d ইয়াত হেৰি কৰিব লাগিব ভাগ কৰিব লাগিব ঠিক আছে গতিকে 4 3ত না যায় হয়নে কিন্তু 36ত যায় কিমান বাৰ যায় 4 9 36 ঠিক আছে গতিকে যেটো সম্পূৰ্ণৰূপে হৰণ গৈছে গতিকে 0 ইয়াত লিখি দিবা তোমালোকে আৰু ইয়াত ওপৰত এটা 0 যাবগৈ তোমালোকে এনেকৈ হৰণ কৰিব জানানে আশা কৰো পাৰা তোমালোকে কাৰণ 6 টো দিছা হৰণ তৰণ এইবিলাক পাৰিব লাগে ঠিক আছে পূৰণ যোগ বিয়োগ এইবিলাক বেসিক কথা ঠিক আছে আৰু নোৱাৰিলে মইতো ইয়াত কৈয়ে দি আছো ন ইয়াৰ পৰা তোমালোকে শিকি ল'ব পাৰা বাকি ইয়াত যে মই কাট পেন্সিলেৰে লিখিছো এইবিলাক তোমালোকে লিখা দৰকাৰ নাই ঠিক আছে ইয়াত চোৱা ইয়াত কি কৰা হৈছে 360 ডিগ্ৰী কি কৰা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা সমান ভাগত ভাগ কৰিছে গতিকে তোমালোকে কি কৰিব লাগিব এই যেটো কোণ আছে এই কোণটো কিমান হেতু কবৰ কাৰণে কি কৰিব লাগিব হেতু এই বক্সত লিখিবৰ কাৰণে কি কৰিব লাগিব 360 তোমালোকে কি কৰিব লাগিব 5 ৰে ভাগ কৰিব লাগিব ঠিক আছে 360 ডিভাইডেড বাই কিমান 5 5 ৰে ভাগ কৰিব লাগিব ঠিক আছে 5ত 5 3ত না যায় ঠিক আছে কিন্তু 36ত যায় 36ত কিমান যায় 5 7 গুণ কিমান 5 7 গুণ 35 ঠিক আছে তো 6 ৰ পৰা 5 গলে কিমান 1 তাৰ পিছত 3 ৰ পৰা 3 গলে 0 ঠিক আছে ইয়াত 0 আছে 0 টো তলত নামি আহিব 10ত 5 দুবাৰ যাব গতিকে 72 ইয়াত তোমালোকে কিমান লিখিব লাগিব 72 লিখিব লাগিব ঠিক আছে 72 আৰু কোণৰ এককটো কি ডিগ্ৰী তোমালোকে ডিগ্ৰীটো ওপৰত লিখি দিবা হল একেবাৰে ইজি ন একদম ইজি ওকে ঠিক আছে কোণৰ ক্ষেত্ৰত কি হয় জানা কোণৰ ক্ষেত্ৰত এই যে কোণ সৃষ্টিকাৰী বাহুবিলাক আছে ঠিক আছে এইবিলাকৰ গুণনে কোণ এটা কিমান ডাঙৰ হ'ব কোণ এটা কিমান সৰু হ'ব হেতু নিৰূপণ কৰে উদাহৰণস্বৰূপে চোৱা ইয়াত এই দুটা বাহুৱে কোণ সৃষ্টি কৰিছে এটো হৈছে শীৰ্ষবিন্দু এই দুটা বাহুৱে কোণ সৃষ্টি কৰিছে গতিকে এই যেটো গুণন এই গুণনটোৱে কব যে কোণটো কিমান ডাঙৰ বা কিমান সৰু ঠিক আছে ইয়াত গুণনটো কিমান সৰু হয় চোৱা কিন্তু এটো ক্ষেত্ৰত যদি তোমালোকে চোৱা তেনেহলে দেখিবা গুণনটো কিমান ডাঙৰ হয় ঠিক আছে তাৰমানে বাহুবিলাক যেটো মেল খাই আছে গতিকে এইটো কোণ এটুতকৈ ডাঙৰ অৰ্থাৎ এটো ডাঙৰ এটো সৰু এটোৰ তুলনাত ঠিক আছে তো কোণ সৃষ্টিকাৰী বাহুবিলাকৰ গুণনে কোণ এটা কিমান ডাঙৰ কিমান সৰু হেতু নিৰূপণ কৰে ওকে ইয়াত চোৱা ইয়াত কেইটা ভাগ আছে ইয়াত আছে 6টা ভাগ 1 2 3 4 5 6টা 1 2 3 4 5 6টা ঠিক আছে 6টা ভাগ আছে ইয়াত ঠিক আছে গতিকে 360 ডিগ্ৰীক কি কৰিছে 6টা সমান ভাগ কৰিছে ভাগ কৰাৰ পিছত তোমালোকে সুধিছে যে এটা ভাগত কিমান ডিগ্ৰী কোণ আছে গতিকে কি কৰিব লাগিব গতিকে তোমালোকে 360ক 6 ৰে ভাগ কৰিব লাগিব 360 কি কৰিব লাগিব 6 ৰে ভাগ কৰিব লাগিব বুজিলা তোমালোকে 6 ৰে ভাগ কৰিব লাগিব তো 6 3ত না যায় কিন্তু 36ত যায় কিমান বাৰ যায় 6 6 গুণে 36 তোমালোকে 36 বুলি লিখি দিবা ঠিক আছে শূন্য ইয়াত শূন্য নিলিখিলে হ'ব তলত যেহেতু সম্পূৰ্ণৰূপে হৰণ গৈছে গতিকে তোমালোকে ইয়াত শূন্য এটা দি দিয়া আৰু ওপৰত শূন্য এটা দি দিয়া হল অৰ্থাৎ ইয়াত বহিব 60 ঠিক আছে তোমালোকে ডিগ্ৰী এককটো ওপৰত দি দিবা ওকে ইংৰাজী যোনে লিখি আছা একেবাৰে সেম এদৰে লিখা ঠিক আছে একেবাৰে এদৰে লিখা ঠিক আছে ইয়াত 360 ইয়াত 180 ইয়াত 120 ইয়াত 90 ইয়াত 72 ইয়াত 60 ওকে তো ইয়াত চোৱা ইয়াত এই বৃত্তটো কি কৰিছে 8টা ভাগত ভাগ কৰিছে 1 2 3 4 5 6 7 8টা ভাগত ভাগ কৰিছে ওকে তো 360 ডিগ্ৰীক কি কৰিছে 8টা সমান ভাগত ভাগ কৰিছে গতিকে এটা ভাগত কিমান অৰ্থাৎ এইখিনি জায়গাত কিমান আছে হেতু তোমালোক সুধিছে হল তো তোমালোকে কি কৰিব লাগিব 8 ৰে 360ক ভাগ কৰিব লাগিব ঠিক আছে 360 ডিভাইডেড বাই 8 ঠিক আছে
তো 8 3ত নাযায় 36ত যায় কিমান বাৰ যায় 4 বাৰ যায় ঠিক আছে 32 হয় ঠিক আছে তো ইয়াৰ পৰা কিমান আহিব 4 আহিব সৰি ইয়েস 4 আহিব তাৰ পিছত 3 ৰ পৰা 3 গলে কিমান 0 গতিকে 4 ইয়াত 0 ইয়াত 0 যেটো যে আছে তলত নামিব 40 হ'ল 40ত 4 কিমান বাৰ যাব 5 বাৰ যাব 4 5 গুণ 40 ঠিক আছে গতিকে এটো বক্সত কিমান বহিব এটো বক্সত 45 বহিব হল তোমালোকে 45 ডিগ্ৰী বুলি দিবা ঠিক আছে ইয়াত কি কৰিছে ইয়াত এটা বৃত্ত কি কৰিছে 9টা সমান ভাগত ভাগ কৰিছে আৰু এটা বৃত্তৰ কেন্দ্ৰত যি কোণৰ উৎপন্ন হয় হেতু হয় 360 ডিগ্ৰী ঠিক আছে গতিকে 360 ডিগ্ৰী কি কৰা হৈছে 9টা সমান ভাগত ভাগ কৰা হৈছে ওকে গতিকে আমি এটা ভাগত থকা কোণৰ যোগ কেনেকৈ উলিয়াম আমি এটা ভাগত থকা কোণৰ যোগ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 360 ডিগ্ৰী 9 ৰে ভাগ কৰিব লাগিব তেনেহলে আমি পাই যাম ওকে একেবাৰে ইজি হয় এইবিলাক তোমালোকে অলপ ধ্যান দিলেই হ'ব ওকে তো চোৱা 360 ক তোমালোকে কি কৰিবা 9 ৰে ভাগ কৰিবা ঠিক আছে 9 36ত কিমান বাৰ যায় 4 বাৰ যায় ঠিক আছে গতিকে তোমালোকে ওপৰত 4 লিখিবা ঠিক আছে যেটো সম্পূৰ্ণৰূপে হৰণ গৈছে গতিকে ওপৰত 0 এটা লিখি দিয়া ঠিক আছে ইয়াত তোমালোকে 36 লিখা আৰু ইয়াত 0 লিখি দিয়া অৰ্থাৎ 40 ঠিক আছে ইয়াত তোমালোকে 40 ডিগ্ৰী বুলি লিখি দিয়া ঠিক আছে তাৰ পিছত কি হৈছে তাৰ পিছত এটা বৃত্ত কি কৰা হৈছে 10টা সমান ভাগত ভাগ কৰিছে ঠিক আছে 10টা সমান ভাগত ভাগ কৰিছে গতিকে এটা ভাগত থকা কোণৰ সংখ্যা কোণৰ মাপ উলিয়াবৰ কাৰণে আমি কি কৰিম কোণৰ মাপ উলিয়াবৰ কাৰণে আমি 360 কি কৰিব লাগিব আমি 360 10 ৰে ভাগ কৰিব লাগিব ঠিক আছে তো কি হৈছে 3ত 10 নাযায় 3 10 নাযায় 36ত যায় কিমান বাৰ যায় 3 বাৰ যায় 3 বাৰ গলে 30 হয় ঠিক আছে 6 নামি আহিব ইয়াত 0 আছে এটো তলত নমাই দিয়া 60 হল 60 যাব কিমান বাৰ 6 টাইমছ 6 বাৰ যাব গতি ইয়াত কিমান বহিব ইয়াত বহিব 36 যেটো কোণৰ মাপ লিখি আছো গতিকে ডিগ্ৰী এককটো ওপৰত বহি যাব ঠিক আছে 36 ডিগ্ৰী হ'ব হল তাৰ পিছত ইয়াত চোৱা ইয়াত কিমানটা ভাগত ভাগ কৰিছে 12টা সমান ভাগত ভাগ কৰিছে ঠিক আছে গতিকে কি কৰিব লাগিব আমি 360 ক 12 ৰে হৰণ কৰিব লাগিব ঠিক আছে 12 3 গুণ 36 ঠিক আছে তোমালোকে 36 বুলি লিখি দিবা ওপৰত তলত ধুনীয়া লিখি দিবা ওপৰত ধুনীয়া লিখিবা অৰ্থাৎ কি অৰ্থাৎ এটা ভাগত 30 ডিগ্ৰী কৈ কোণ আছে ঠিক আছে এটা ভাগত 30 ডিগ্ৰী কৈ কোণ আছে 30 ডিগ্ৰী কৈ হল একেবাৰে ইজি হয় 30 ডিগ্ৰী কৈ কোণ আছে এটা ভাগত প্ৰতিটো ভাগত 30 ডিগ্ৰী কৈ কোণ আছে বুজিলা ওকে ডান এতিয়া তোমালোকে ইফালে লিখি দিবা জনে ইংলিশত লিখি আছিলা তোমালোকে ইংলিশতো ধুনীয়াকৈ লিখি দিবা এডৰে তাৰ পৰা চাই লিখি দিব পাৰা অসমীয়াত মই যেনেকৈ লিখি দিছো ইয়াত তোমালোকে 360 ডিগ্ৰী বুলি লিখিবা ঠিক আছে ইয়াত তোমালোকে 180 ডিগ্ৰী বুলি লিখিবা ইয়াত তোমালোকে 120 ডিগ্ৰী বুলি লিখিবা ঠিক আছে ইয়াত তোমালোকে 90 ডিগ্ৰী বুলি লিখিবা ঠিক আছে ইয়াত তোমালোকে লিখিবা 72 ডিগ্ৰী বুলি ঠিক আছে ইয়াত তোমালোকে লিখিবা 60 ডিগ্ৰী বুলি ঠিক আছে ইয়াত তোমালোকে লিখিবা 45 ডিগ্ৰী বুলি হল ইয়াত তোমালোকে লিখিবা 40 ডিগ্ৰী বুলি ওকে ইয়াত লিখিবা 36 ডিগ্ৰী বুলি আৰু ইয়াত লিখিবা 30 ডিগ্ৰী বুলি ডান আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক এটা কৰি দিয়া আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি পেলোৱা আৰু তোমালোকৰ যেটো নেক্সট কৰি চাওয়া আছে অৰ্থাৎ তোমালোকৰ যেটো নেক্সট এক্সাৰসাইজ আছে 2.4 হেতু লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা হেতু ভিডিও চাব পাৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমান আছিলে আজি ভিডিওটো সকলোকে চাব তোমালোক সকলোকে বহুত ধন্যবাদ